অচিন পোকৰ ত্ৰাসত এখন গাঁও খাব শুব নোৱাৰা হৈছে গাঁৱৰ ৰাইজে চাৰিওফালে কেৱল কলা কলা পোক আৰু পোক ৰ'দৰ প্ৰকোপ বাঢ়ি অহাৰ লগে লগে বৃদ্ধি পায় পোকৰ সংখ্যা পোকৰ সন্ত্ৰাসত বন্ধ হ'ল বিদ্যালয় তেজপুৰ দৰং তিহুৰ পিছত এইবাৰ মহানগৰী চন্দ্ৰপুৰত আৰম্ভ হৈছে অচিন পোকৰ সন্ত্ৰাস বিগত 10টা দিনে অঞ্চলটোৰ ঘৰে ঘৰে ওলাইছে এই অচিন কলাপোকৰ সন্ত্ৰাসত এতিয়া সমস্যাত পৰিছে চন্দ্ৰপুৰৰ কাছলি চকীৰ গাঁওবাসী তাৰমানে ভাত চাত খাব নোৱাৰি দালি চালি বনাব নোৱাৰি বাচন এখন দি এনেকৈ ঢাকি ধৰি থাকিব লাগে দালিখিনি সিজাই থাকোঁতে বা বনাই থাকোঁতে ভাত চাতখিনি ঢাকি নথলে খাব নাপাওঁ পানী চানীখিনিত পোকা কোনোফালে শান্তি নাই তাৰমানে শুব নোৱাৰোঁ খাব নোৱাৰোঁ চলনকৰণ কৰিব নোৱাৰোঁ খালি পোকায়ে পোকাটো এতিয়া ক'ৰ পৰা আহিল নাজানো মানুহে কোৱা শুনিছোঁ বাঁহৰ পৰা হোৱা বুলি পেলাই ক'ৰ পৰা আহিছে সেইটো নাজানো আৰু কেইদিনমান হ'ল আজি 10 দিন মানে হ'ল নেকি 10 দিন মানে হ'ল অহা আমি আৰু ভাবিছোঁ বোলো কিবা পোকা ওলাইছে আৰু নোহোৱা হ'ব এতিয়া দেৰি হৈ আহি আছে মানে বেছিকৈ ওলাই আহি আছে দে অশান্তি লাগি গৈছে আৰু গোটেই অঞ্চলটোতে এই আমাৰ এখনো দেখাৰ পৰা শুনালে গোটেই হৈছে এই তেওঁলোকৰ ঘৰতো বোলে কালিৰ পৰা বহুত হৈছে ইও কৈ আছে বোলে আমাৰ ঘৰতো ঢেৰ হৈছে পোকা মাৰত থাকিব নোৱাৰা হৈছে পোকৰ সন্ত্ৰাসত খাব শুব নোৱাৰা হৈছে অঞ্চলবাসীয়ে ইফালে পোকৰ বাবেই বন্ধ হৈ পৰিছে বিদ্যালয় মানে আজি 3 দিন হ'ল আৰু আমাৰ মানে পোকটো ওলোৱা ঘৰত এনি টাইম মানে ঘৰত মানে ঘৰ চাফা কৰি থাকিব লাগে আৰু পোকটো মাৰি মানে আমি চাফা কৰি আছোঁ আৰু আজি 3 দিন হ'ল আৰু পোকটো ওলাব মানে খোৱা বস্তুবিলাকো উঠে গোটেই মানে ঘৰত একে মানে বিয়পি আৰু মানে বহুত মানে অসুবিধা খোৱা পানীটো মানে খোৱা খাদ্যটো উঠে বস্তুটো সেইটোতো খাব নোৱাৰি লগে লগে পেলাব লাগে চাফা কৰাই কাম আৰু মানে ঔষধো আনিলে ঔষধ দিলে কিন্তু পোকটো মৰা নাই এতিয়া মানে কাৰো লগত এতিয়ালৈ যোগাযোগ কৰা নাই পোকটো মানে ঠিক 3টামান বজাৰ পৰা মানে গোটেই ঘৰ মানে বিয়পি দিয়ে আৰু মানে আহি পোকটো আহি খেদি আছে মানে আমি জাৰুৰে এনেকৈ পোকটো মানে হেৰি কৰোঁ আকৌ জুই দিওঁ মানে স্প্ৰেয়াৰ নিছোঁ স্প্ৰেয়াৰ দিলেও নমৰে পোকটো সেনেকৈ মানে 4জন 5জন মানুহে সেই মানে পোককে মাৰি আছোঁ আৰু মানে এইকেইটা দিন দিনৰ ভাগৰ ৰাতি মানে হেৰি নহয় আৰু কি হয় মানে এডাল মানে কটা বাঁহৰ গছ আছে আমাৰ ওচৰতে গছডালৰ পৰা মানে আহিছে আৰু মানে পোকটো বাঁহ ফুলৰ পৰা মুঠতে এতিয়া পোকৰ উপদ্ৰৱত আতংকিত হৈ পৰিছে গাঁওবাসী নুনমাটিৰ পৰা জয়ন্ত দাসৰ ৰিপৰ্ট টাইমি